বিভিন্ন বাট-পথত চলি থকা লগতে আমাৰ সোণাৰী নগৰত চলি থকা যি ইলেক্ট্ৰিক অ'টোসমূহ আছিলে, এই অ'টোসমূহ এটা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি প্ৰশাসনক যোৱা 16 জুন তাৰিখে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। আমি আশা কৰিছিলোঁ স্মাৰকপত্ৰত উল্লেখিত 5টা দাবী সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত প্ৰশাসনে এটা বিহিত ব্যৱস্থা ল'ব, কিন্তু আজিৰ প্ৰতি কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত আমি বাধ্য হৈ অহা 3 জুলাই শুক্ৰবাৰে 12 ঘণ্টীয়া আমাৰ সন্থাৰ 2টা সন্থাৰ অধীনস্থ বাহনসমূহৰ কৰ্মবিৰতি আমি পালন কৰিম। এই কথাটো আমি আমাৰ শুভাকাংক্ষীসকলে, আমাৰ সন্মানীয় পেছেঞ্জাৰসকললৈ আমি আহ্বান জনাইছোঁ আৰু এই ক্ষেত্ৰত উক্ত দিনটোত সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ। বাছ মালিক সন্থাৰ অধীনস্থ বাহনসমূহ লগতে সন্মিলিত উজনি অসম বাছ মালিক সন্থাৰ চৰাইদেউ জিলা সমিতি, এই 2টা সন্থাৰ আমাৰ বাহনসমূহ উক্ত দিনটোত আমি কৰ্মবিৰতি পালন কৰিব আৰু এক প্ৰকাৰে আমাৰ বাহনসমূহ বন্ধ থাকিব। আমি যোৱা নাই, আমাৰ নিজৰ বাহনসমূহ বন্ধ থাকিব বুলি আমি আপোনালোকৰ মাধ্যমৰ যোগেদি ঘোষণা কৰিছোঁ। অন্য জিলাৰ পৰা চৰাইদেউ জিলালৈ অহা বাহনসমূহ বাধা দিব নেকি? নহয়, এই ক্ষেত্ৰতো আমি জনোৱা হৈছে, যিহেতু আমাৰ সন্থা বা বেলেগ সন্থাৰ লগত আমাৰ এটা সুসম্পৰ্ক আছে, আমি তেখেতলোকক আহ্বান জনাম উক্ত দিনটোত যাতে আমাৰ চৰাইদেউ জিলালৈ উক্ত বাহনসমূহ তেখেতলোকে নপঠায়, এই ক্ষেত্ৰত আমি তেখেতলোকক আমাৰ ফালৰ পৰা আহ্বান জনাম। চৰাইদেউ জিলাৰ মিনি বাছ, মেজিক, উইংগাৰ সন্থাৰ মালিকসকল আৰু চালকসকল, লগতে আমাৰ সদৌ অসম উজনি অসম বাছ মালিক সন্থাৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়। মূল কাৰণটো হ'ল আমি 16 জুন তাৰিখে এখন স্মাৰকপত্ৰ আমাৰ জিলাৰ উপায়ুক্ত মহোদয়াক দিয়া হৈছিলে, যিহেতু আমাৰ যিখিনি ইলেক্ট্ৰিকেল গ'গ' বুলি কয়, সেই গাড়ীখিনিৰ কোনো পাৰ্মিট নাই। সেইবিলাক গাড়ী একচুৱেলি চলিব লাগে আপোনাৰ ষ্টেচনৰ পৰা ধৰি লওক ৰেলৱে ষ্টেচনৰ পৰা বাছ ষ্টেচনলৈকে চলিব লাগে, কিন্তু কথা হৈছে কি তেখেতসকলে 2টা পেছেঞ্জাৰ যদি ভাড়াত পায় ৰিজাৰ্ভ লৈ পেলাই গুচি যায়, বাটত গৈ পেলাই আমাৰ বাছবিলাকে কোনো পেছেঞ্জাৰ নাপায়। সেইবিলাক আমাৰ এটা বৃহৎ অসুবিধা, যিহেতু আমাৰ গাড়ীবিলাকৰ ইঞ্চুৰেঞ্চত এটা মোটা অংকৰ পইচা যায়, টেক্স দিবলগীয়া হয়, ফিটনেছ বনাবলগীয়া হয়। আপোনালোকে এইবিলাক কথা অৱগত যে এখন বাছ চলাবলৈ আমাৰ কিমান খৰচা থাকে। গতিকে আমি সেইমতে দিনটোত আমি কালেকশ্যনটো আমাৰ নোহোৱাৰ কাৰণে আমি একত্ৰিত হৈ আজি এখন সভা অনুষ্ঠিত কৰিলোঁ। কৰাৰ পিছত আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে আমি উপায়ুক্ত মহোদয়ক আৰু জিলা পৰিবহণ বিষয়া মহোদয়ক এখন স্মাৰকপত্ৰ দিয়াৰ পিছতো আমাৰ কোনো ভাল সিদ্ধান্ত নহাত আমি অহা শুকুৰবাৰে অৰ্থাৎ 3 জুলাই তাৰিখে আমি 12 ঘণ্টীয়া বাছ, অটো, বাছ আৰু মেজিক, উইংগাৰ এইবিলাক বন্ধ দিছোঁ। এই 12 ঘণ্টাত আমাৰ কোনো গাড়ী নচলে, তাৰ কাৰণে আমাক যাত্ৰীসকলে আমাৰ লগত সহযোগ কৰিব লাগিব। যিহেতু আমাৰ যিটো আপত্তি আছিলে, আপত্তিটো আমাক উপায়ুক্ত মহোদয়াই হয় বা জিলা পৰিবহণ বিষয়াই হয়, আমাক যদি আমাৰ বিষয়টোৰ ওপৰত গুৰুত্ব দিয়ে তেতিয়া আমি সন্তুষ্ট হ'ম আৰু আমি 12 ঘণ্টাৰ যিটো বন্ধ আজি